বিশাল ফুকনৰ দৰে কোটি কোটি টকা আত্মসাৎ কৰি অসমৰ পৰা পলায়ন কৰিছে শাকিৰ এণ্ড কোম্পানীয়ে। ইতিমধ্যে কৰিমগঞ্জ থানাত ৰুজু হৈছে গোচৰ। প্ৰায় 400 কোটি টকা আত্মসাৎ শাকিৰ এণ্ড কোম্পানীৰ। মাহেকত এখনকৈ বিলাসী গাড়ী ক্ৰয় কৰিছিল এমডি শাকিৰে। গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ দৰে শাকিৰেও বিনিয়োগকাৰী অনাৰ নামত ৰাজ্যত মেলি দিছিল এজেণ্ট। আৰু ইতিমধ্যে আৰক্ষীয়ে এমডি শাকিৰক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও অসম এৰি পলায়ন কৰিছে শাকিৰে। এমডি শাকিৰ এণ্ড কোম্পানীয়ে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন বিনিয়োগ কৰিছে গুৱাহাটীৰ কেইবাটাও কাৰ ডিলাৰত। ইতিমধ্যে শাকিৰে ক্ৰয় কৰা বহুকেইখন বিলাসী বাহন আৰক্ষীয়ে জব্দ কৰিছে যদিও বহুকেইখন বাহন এতিয়াও লুকুৱাই ৰখা হৈছে গুৱাহাটীত। শাকিৰ এণ্ড কোম্পানীৰ লগত জড়িত আছে কংগ্ৰেছ বিধায়ক আৰু বহু যুৱ কংগ্ৰেছী। মেঘালয়ত প্ৰতিষ্ঠিত এটা শিক্ষা প্ৰতিষ্ঠানতো শাকিৰ এণ্ড কোম্পানীৰ ধন বিনিয়োগৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে কৰিমগঞ্জ থানাত গোচৰ ৰুজু হৈছে এই সন্দৰ্ভত আৰু অধিক আমাক এই সন্দৰ্ভত জনাব আমাৰ সাংবাদিক অসীম দেৱে। নামত কৰিমগঞ্জত কোটি কোটি টকাৰ প্ৰতাৰণা। মহম্মদ শাকিৰ নামক বাকিৰশালৰ এজন যুৱকে এই অনলাইন ট্ৰেডিঙৰ প্ৰতাৰণাৰ ফাঁদ পাতিছিল আৰু তেওঁ বাকৰশালত এখন অনলাইন ট্ৰেডিঙৰ স্কুল খুলি পেলাই বহু লোকক প্ৰশিক্ষণ দিছিল অনলাইন ট্ৰেডিং সম্পৰ্কে। আৰু দেখা গৈছে যে এই শাকিৰ নামক যুৱকে তেওঁৰ আৰু কেইজন সহযোগীক লৈ বৰাক উপত্যকাৰ বিভিন্ন লোকৰ পৰা টকা সংগ্ৰহ কৰিছিল আৰু এই টকাত 10ৰ পৰা 20% লৈকে লাভ দিয়াৰ পৰা প্ৰতাৰণা দি তেওঁলোকে মানুহৰ সৈতে টকা কালেকশ্যন কৰিছিল। আৰু দেখা গৈছে বৰ্তমানে সমগ্ৰ অসমত এই অনলাইন ট্ৰেডিঙৰ প্ৰতাৰণাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান যেতিয়া আৰম্ভ কৰিছে, তেওঁ উমান পাই তেওঁ যোৱা কিছুদিন পূৰ্বে তেওঁ কৰিমগঞ্জৰ পৰা তেওঁ পলায়ন কৰিছে আৰু তেওঁৰ আৰু বহু কেইজন সহযোগী আছে। তেওঁৰ এটা টিম আছিল 4-5জনীয়া এটা টিমে আৰু এই টিমে বৰাকৰ বিভিন্ন স্থানৰ পৰা যিসকল কলা ব্যৱসায়ী আছিল তেওঁলোকৰ কলা টকা তেওঁ অনলাইন ট্ৰেডিঙৰ নামত নামিছে। কিন্তু বৰ্তমানে বহু লোকৰ টকা প্ৰায় 400 কোটি টকা আত্মসাৎ শাকিৰে কৰিছে যদিও আৰু তেওঁৰ কোম্পানী আত্মসাৎ কৰিছে, কিন্তু এই মুহূৰ্তলৈকে এতিয়ালৈকে কোনেও কৰিমগঞ্জ সদৰ থানাত কিন্তু কোনো গোচৰ কৰিমগঞ্জ বা কৰিমগঞ্জৰ বিভিন্ন থানাত কোনো গোচৰ দিয়া নাই, কিন্তু কোটি কোটি টকা তেওঁ আত্মসাৎ কৰিছে শাকিৰে। কিন্তু কৰিমগঞ্জ আৰক্ষীয়ে এই ঘটনাৰ উমান পাই নিজাববীয়াকৈ এখন গোচৰ ৰুজু কৰিছে আৰু দেখা গৈছে 543/2004 নম্বৰৰ এখন গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু শাকিৰৰ বিৰুদ্ধে কেইবাটাও ধাৰা লগা হৈছে। 120B, 420, 406, 409 আৰু 21(1), 21(2), 21(3) ধাৰা ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অকল শাকিৰ নহয়, তেওঁৰ আৰু বহু কেইজন সঙ্গী আছিল। তেওঁলোকে এই প্ৰতাৰণাৰ ফাঁদ পাতিছে আৰু প্ৰতাৰণাৰ ফাঁদ পাতি বৰাকৰ বিভিন্ন স্থানৰ পৰা টকা লুণ্ঠন কৰিছে। আৰু কৰিমগঞ্জ সদৰ থানাত কৰিমগঞ্জৰ আৰক্ষীৰ ফালৰ পৰা এখন সুমোটো কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে শাকিৰ এণ্ড কোম্পানীৰ যিসকল লোক আছিল যে তেওঁলোকে প্ৰতাৰণা কৰিছিল তেওঁলোকে বৰ্তমানে পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে এই গোটেই ঘটনাৰ অভিজিৎ গগৈ SI দিয়া হৈছে তদন্তৰ দায়িত্বভাৰ আৰু তদন্তৰ দায়িত্বভাৰ দিয়াৰ পিছতে তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। এই শাকিৰ এণ্ড কোম্পানীয়ে মানুহৰ পৰা টকা সংগ্ৰহ কৰিছে, মানুহৰ প্ৰতাৰণাৰ ফাঁদ পতাৰ কাৰণে তেওঁলোকে ৰেঞ্জ ৰভাৰকে ধৰি বহুত দামী 80 লাখ 60 লাখ টকাৰ গাড়ী ক্ৰয় কৰিছিল আৰু তেওঁলোকে এই গাড়ী লৈ পেলাই তেওঁলোকে চাৰিওফালে ঘূৰা ফেৰা কৰিছিল আৰু ৰাইজক তেওঁলোকে দেখাইছিল যে তেওঁলোকে এই অনলাইন ট্ৰেডিঙৰ জৰিয়তে তেওঁলোকে কোটি কোটি টকা তেওঁলোকে মুনাফা কৰি আছে আৰু এই প্ৰতাৰণাৰ ফাঁদত পৰিছে ইয়াৰ বৰাকৰ সহজ সৰল ৰাইজ আৰু কলা ব্যৱসায়ীসকলে তেওঁলোকৰ এই কলা টকা অনলাইন ট্ৰেডিঙত লগাইছে আৰু লগাই এতিয়া বৰ্তমানে সৰ্বশান্ত হৈছে। ক্ৰমাৎ পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ এটাৰ পাছত আন এটা ঘটনা। এইবাৰ বাক্সাৰ মুছলপুৰতো সংঘটিত হৈছে 100 কোটিৰো অধিক ট্ৰেডিং কেলেংকাৰীৰ ঘটনা। 100 কোটিৰো অধিক ধন আত্মসাৎ কৰি আত্মগোপন এগৰাকী মহিলাৰ। বহু লোকৰ পৰা প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ। ক্ৰমাৎ পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ এটাৰ পিছত আন এটা ঘটনা আৰু এইবাৰ বাক্সাৰ মুছলপুৰতো সংঘটিত হৈছে 100 কোটিৰো অধিক ট্ৰেডিং কেলেংকাৰীৰ ঘটনা। 100 কোটিৰো অধিক ধন আত্মসাৎ কৰি আত্মগোপন কৰিছে এগৰাকী মহিলাই। বহু লোকৰ পৰা প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকীয়ে আৰু এই মহিলাগৰাকীৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ। আমাৰ এই মুছলপুৰ অঞ্চলৰ মানে মাইনাও ব্ৰহ্ম বুলি নাম, পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত। তাৰমানে আমাৰ এই
গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে তাৰপিছত আমি এতিয়া উপায় নাই এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে তেখেতৰ স্বামী সমীন স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে